অৰুণোদয় আঁচনি চলি থাকিব। যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম, যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো। অৰুণোদয় আঁচনিত আবেদন কৰিবলৈ হলে আপোনালোকৰ কি লাগিব আজি সেই সন্দৰ্ভত জনাই দিম। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আকৌ আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনি 4ত আবেদন কৰিব পাৰিব। যিসকল মহিলা এতিয়া অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, অৰুণোদয় আঁচনি আবেদন কৰিবলৈ হলে আপোনালোকৰ লাগিব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, ভোট কাৰ্ড, বেংক পাছবুক। যিটো বেংক পাছবুক এতিয়া চলি আছে, আপোনালোকে যিটো বেংক পাছবুকৰ জৰিয়তে টকা লেনদেন কৰি আছে সেইটো বেংক পাছবুক লাগিব, যাতে বেংক পাছবুকত অৰুণোদয় আঁচনিৰ ধন দিয়াৰ সময়ত কোনো ধৰণৰ অসুবিধা নহয়। লাখ লাখ মহিলাৰ বাবে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিছোঁ। আপোনালোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিবলৈ হলে এই 4টা ডকুমেণ্টছৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব, যি এতিয়া মই আপোনালোকক এইটো ভিডিঅ'ৰ সৈতে জনাই দিছোঁ। আহি আছে আৰু কেইদিনমান ভিতৰতে আপোনালোকৰ বাবে আহিব ডাঙৰ আপডেট। কেতিয়াৰ পৰা অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব, সকলোখিনি তথ্য মই আপোনালোকক জনাই দিম। অৰুণোদয় আঁচনি চলি থাকিব। যিসকল মহিলাই এইবাৰো অৰুণোদয় পোৱা নাই, অৰুণোদয় 3ত পোৱা নাই, তেওঁলোকৰ বাবে আমি অৰুণোদয় 0.4 আনিম, যে যাৰ বাকী ৰৈছে তেওঁলোককো যাতে আমি দিব পাৰো।